Hey guys, Manas here and welcome back to a new video. Today is Sunday and it's high time to make a Sunday vlog because বহুদিন মই Sunday একো vlog বনোৱা নাই activity কৰি থাকো but vlog বনোৱা হোৱা নাই. So today I have decided to make a vlog because I have discovered an activity which is not needed, but yeah, let's do it because যিমানে দেৰি কৰো সিমানে বস্তুখিনি বেয়া হোৱাৰ চান্স থাকে. মই দেখাই আছো বস্তুটো কি. সো এতিয়া মই ঘূৰা গৈ আছো, বাকিখিনি অলপ পিছত কৈ আছো. আইয়া লুকিং নাইস. এতিয়া মোৰ কামখিনি হ'ল এইখিনি. এইবিলাক মই খুন্দাই ভাঙিছো সব because I was a new learner, that's why এইবিলাক হৈ থাকে সৰু সৰু এক্সিডেন্ট. তো এইবিলাক কাম আছে আজি to repair all these. আৰু চাও মানুহজনে কৈছে ধুনীয়াকৈ কৰি দিব বুলি. মই বোলে গমেই নাপাম, মই বোলে চিনিয়ে নাপাম এই দাগবিলাক, তলৰ দাগবিলাক. लेट्स सी কিমানখিনি সঁচা হয়. हम लोग पहुंच गया हूँ. So this is the place where all the magic happens. अभी देखते हैं मेरे साथ कितना मैजिक होता है. সৰঞ্জাম সঁজুলি আহি গৈছে আৰু to color this bumper we have to remove the whole bumper. So তাকে কৰি আছে এতিয়া. কামটো মানে অলপ কালাৰ কৰি বা স্প্ৰে কৰি নহয়, the whole bumper needs to be colored. গাড়ীখন দি দিয়া হ'ল ইয়াতে. এইয়া কাম কৰি আছে. সো ইহঁতে কৈছে যে টাইম লাগিব, সন্ধিয়া 6টা বা 7টাৰ ভিতৰত আহিব দিছে. এতিয়া আমি যাওঁ আমি খেলা ফিল্ডখনত. তাতে গৈ আমি মানে কি কৰিব, তাৰ গাড়ীত কিবা কাৰ্বন ফাইবাৰ ষ্ট্ৰিপ লগাব. সো তাৰ কাৰণে দুটাও যাওঁ, যিহেতু ইয়াত টাইম লাগিব. সো এনেই ইয়াতে বুন্দা পৰি লাভ নাই, ঘৰত যাওঁ গৈ কিবা খাই অলপ শুই সন্ধিয়া আৰামছে গুচি আহিম. মিষ্টাৰ ধ্ৰুৱ এতিয়া লগাব ইয়াতে কাৰ্বন ফাইবাৰ এইবিলাক পাৰ্টত. এইটো বস্তুখিনি আনি থৈছে আৰু এতিয়া এই টেপটো ইয়াতে লগোৱা হ'ব এইবিলাক পাৰ্টত. অনলি এইবিলাক পাৰ্টত না আৰু ক'ৰবাত? প্লাষ্টিক মেটেলত নলগাওঁ, মেটেলত পানী জমা হয়, মামৰ খাই যাব মেটেল. ইয়াতে পাৰি যদি বহল আছে ডোৰ হেণ্ডেলৰ ওপৰত লগাব পাৰে. ক'ত ডোৰ হেণ্ডেলৰ ওপৰত কেনে হ'ব? টিং. তাৰ গাড়ীত কাৰ্বন ফাইবাৰটো ফিট নহ'ল আৰু কালি এতিয়া সি গাড়ীখন নি গেৰেজত ক'ব লাগিব কামটো. এতিয়া মই ভাত খাব গৈ আছোঁ ঘৰত. গাড়ীখন যিহেতু থৈ আহিলোঁ, এতিয়া চাইকেল চলাই গৈ আছোঁ. তাৰপিছত আৰু কিবা কিবি প্লেন আছে. মেবি আমি খেলিম ক্ৰিকেট. লেটছ সি. ভাত খাই লৈ ফোন চাই অলপ শুই দিছিলোঁ, চ' টোপনি বেছিকৈ আহি গ'ল. তো এতিয়া বহুত বেছি দেৰি হ'ল মোৰ. 5:30 বাজিল. অলপ সোনকালে যোৱা কথা আছিল. টাইম হৈছে 5:30. এয়া হৈছে গাড়ীৰ অৱস্থা বৰ্তমান. টেপ লগাই থোৱা আছে, কালাৰ কৰিব পৰা নাই বিকজ কাৰেণ্ট নাছিল বোলে. চ' যিটো টাইম আমাক দিছিল তাতকৈ এতিয়া টাইম বেছিকৈ লাগি যাব. আমি আহোঁতেও দেৰি হৈছে অলপমান. ৰাতিপুৱা মইতো মাজতে আহা নাই, তইহে গম পাবি.
আমি দেৰি কৰি অহাৰ কাৰণে এই জেগাটা প্ৰব্লেম আছিল আৰু এইখিনি অলপ মাৰিব লগা আছিল অলপমান স্ক্ৰেচ পৰি আছে নেক্সট চানডে বা মাজতে কোনোবা দিনা মিলাই কিনে মাৰি দিম আৰু Okay, so I am recording this the very next day because যোৱাকালি কামটো নহ'লগে কাৰণ মই দিওঁতে দেৰি হৈছিল গাড়ীখন আৰু সন্ধিয়া সময়ত কাৰেণ্ট নাছিল সো তাৰ কামটো নহ'ল সেইকাৰণে সি আজি পুৰা দিনটো লৈছে লৈ মোক around 11 AM ফোন কৰিছিল বাট মোৰ যোৱা নহ'ল because I have work so এতিয়া মই গ'লো অলপ আগতে right now the time is 4:12 and গাড়ীখনৰ কামটো কমপ্লিট হ'ল মোৰ মনটো এতিয়া অলপ ভাল লাগিছে যোৱাকালিৰ ক্লিপটোত আপোনালোকে দেখা পাইছে বস্তুখিনিৰ কি অৱস্থা আছিল আৰু এতিয়া চাওক কণ্ডিশ্যনটো একদম নিউ টাইপৰ হৈ গ'ল if I show you over here also এইফালে ডেমেজটো বেছি আছিল বিকজ ইয়াতে মই খুন্দাইছিলোঁ মানে বাইক এখনে খুন্দা মাৰিছিল ইয়াতে চ' এই পাৰ্টটো পুৰা ডেমেজ আছিল প্লাছ এইখিনিও ডেমেজ হৈ গৈছিল ইয়াতে স্ক্ৰেচ আছিল চ' এভৰিথিং ইজ ফেনিছড নাও চ' অভাৰঅল কামটো বহুত ভাল কৰিছে দ্য হোল বাম্পাৰ was removed to paint and it looks quite new I'm quite happy with it plus mirror khanoto asil scratch so right now it is all gone efaleo ekhon mirror to scratch pori asil because yat moi khundaisilu amar gateot aru yato bahut dhunia kaam korise tritiyote ei bumper to ekhinit olopman scratch type asil to asil scratch মানে আগৰ কালাৰটো খৰি পৰি আছিল তো ইয়াতে মই নেইল পলিশ দি থাকি থৈ দিছিলোঁ এণ্ড নাও ইটছ অল গন চ' ইয়া এইখিনি কাম কৰাৰ আগতে মই আমাৰ লোকেল জেগাতে বহুত জেগাত সুধিছিলোঁ বহুত মানে 3-4টা জেগাত সুধিছিলোঁ বাট চবচে কম প্ৰাইচত ইয়ে কৰি দিম বুলি ক'লে আৰু যিটো টাইপৰ কামটো কৰিছে ই আই এম কোৱাইট হেপী উইথ ইট মই ইভেন শ্ব'ৰুমতো সুধিছোঁ বাট শ্ব'ৰুমত কৈছে কি এইবিলাক ডেণ্টিং পেইণ্টিং নহ'ব চিধা বাম্পাৰটোৱে ৰিপ্লেচ হ'ব আৰু বাম্পাৰটো ৰিপ্লেচ হ'লে মোৰ পাটকা লাগি গ'ল হয় চ' ইয়া আই এম কোৱাইট হেপী উইথ দ্য ৱৰ্ক এণ্ড দিছ ইজ ইট ফৰ দিছ ভিডিঅ' চ' আইল চি ইউ ইন মাই নেক্সট ওৱান চ' টিল দেন পিচ